সেইদিনা আছিল এপ্ৰিল মাহৰ 23 তাৰিখ বুধবাৰ, যোনদিনাখন আমি আমাৰ প্ৰিন্সেছ নিবেদিতাৰ কাৰণে প্ৰথমবাৰ অন্নপ্ৰসন্নৰ আয়োজন কৰিছিলোঁ। আয়োজনো বৰ ডাঙৰকৈ নহয় যদিও বৰ ধুনীয়াকৈ আয়োজন কৰিছিলোঁ। আৰু মুখত ভাত মোমায়েকে দিব লাগে বুলি কয়, কিন্তু তাইৰ মোমায়েক নথকাত ময়ে দি দিলোঁ। কাৰণ কয় মানুহে ভগৱান বুলি বেলেগ একো নাই। মাক দেউতাকক যদি ভালকৈ শুশ্ৰূষা কৰা হয় তেন্তে মাক বাপেকতকৈ ডাঙৰ ভগৱান আৰু কোনো নাই। সেই দিনটো যেন এনেকুৱা অনুভৱ কৰিছিলোঁ যেন আমাৰ ছোৱালীজনী ডাঙৰেই হ'ল চাওঁতে চাওঁতে। অৱশ্যে অন্নপ্ৰসন্ন নিজ ঘৰত দিব পৰা নাছিলোঁ যদিও শহুৰ দেউতাৰ ঘৰতে দিলোঁ, কাৰণ সিহঁতি তাতেই আছিলে আৰু সিহঁত ক'লে কি অন্নপ্ৰসন্নখন ইয়াতেই কৰি দিওঁ। সেইকাৰণে মই ভাবিলোঁ যে কোনো কথা নাই, তাতে কৰি দিয়া যায়। তাকে আপোনালোকৰ আগত এটা সৰু ভিডিঅ' আগবঢ়ালোঁ। কেনেকুৱা লাগিলে চাই জনাবৰ কাৰণে একদম নাপাহৰিব। ধন্যবাদ।